এখন গাঁৱত কাবেৰী নামৰ এজনী ছোৱালী আছিল। কাবেৰী দেখিবলৈ বৰ ধুনীয়া আছিল আৰু তাইৰ সুন্দৰতাখিনিক মানুহবোৰে বহুত প্ৰশংসা কৰিছিল। কিন্তু এদিন হঠাৎ এটা দুৰ্ঘটনা হৈ গ'ল আৰু সেই দুৰ্ঘটনাটোত কাবেৰীৰ মৃত্যু হ'ল আৰু তাইৰ মৰাৰ পাছত এজনী ভয়ানক চুৰেল হৈ গ'ল। আৰে এইবোৰ মোৰ লগত কি হৈ গ'ল বাৰু? মই দেখোন এজনী চুৰেল হৈ গ'লো। মই এই গাঁওখনৰ সকলোতকৈ ধুনীয়া ছোৱালীজনী আছিলো, কিন্তু এতিয়া মোৰ অৱস্থাটো চোৱা। কাবেৰী চুৰেল বৰ দুখত আছিল, তথাপিও তাই সঁচাটো মানি লৈছিল আৰু তাৰ পাছৰে পৰা তাই গাঁওখনত ইফালে সিফালে ঘূৰি ফুৰিছিল। এদিন ৰাতি চুৰেলজনী ৰাস্তাত ঘূৰি ফুৰিছিল আৰু তেতিয়াই তাই ৰাস্তাতে এখন ক'লা গাড়ী ৰৈ থকা দেখিলে। আৰে এইখন দেখোন ক'লা ভান। এনেকুৱা ভান দেখোন অপহৰণকাৰীয়ে লৈ আহে আৰু মোৰ নিচিনা ছোৱালী অপহৰণ কৰি লৈ গুচি যায়। তেতিয়াই সেই গাড়ীখনৰ পৰা দুজন মানুহ নামি আহিলে আৰু সেই মানুহ দুজনৰ মুখত ক'লা কাপোৰ মেৰিওৱা আছিল। তাৰ পাছত মানুহ দুজনে চুৰেলজনীক এটা বস্তাৰে মেৰিয়াই গাড়ীত ভৰাই ল'লে। আৰে ইহঁতে দেখোন মোক সঁচাকৈয়ে অপহৰণ কৰিলে। মই কি এতিয়াও ধুনীয়া হৈ আছো নেকি? ইহঁতে যে মোক দেখাৰ লগে লগেই মোক অপহৰণ কৰিলে। হয় চাগে মই আগৰ দৰেই চাগে ধুনীয়া হৈ আছো, সেইবাবেহে ইহঁতে মোক অপহৰণ কৰিলে। সিফালে মানুহ দুজনে গাড়ীতে বহাৰ লগে লগেই সিহঁতৰ মুখৰ পৰা কাপোৰ আঁতৰালে আৰু গাড়ী চলাবলৈ ধৰিলে। সিহঁতৰ এজনৰ নাম সাগৰ আছিল আৰু আনজনৰ নাম মদন আছিল। সাগৰ, তই যে কি কাপোৰখন আনিলি আৰু সেই কাপোৰখন মুখত মেৰিয়াই ল'লে মই একোৱেই দেখা নাপাওঁ। মই যেনে তেনেহে সংগীতাক ধৰি উঠালো। তই বাৰু কথাটো ঠিকেই কৈছ, কিন্তু কৰিবি কি, মই দোকানীক খুজিলো এখন আৰু মোক দিলে বেলেগ এখন। ময়ো আপত্তি নকৰিলো, লৈ আহিলো আৰু হ'ব দে সেইখনে দিয়েই কাম চলাব লাগিব। বাৰু সেইবোৰ এতিয়া বাদ দে, সোনকালে পংকজৰ ওচৰলৈ ব'ল। তাৰ পাছত সিহঁত পংকজৰ ওচৰলৈ যাবলৈ ধৰিলে, কিন্তু সিহঁতে জনায়েই নাছিল সিহঁতে যে সংগীতাৰ ঠাইত অন্য কাৰোবাক উঠাই আনিলে। তাকো সেইগৰাকী মানুহ নহয়, এজনী চুৰেলহে হয়। কিন্তু চুৰেলজনী অপহৰণ হোৱাৰ বাবে তাই বৰ ফূৰ্তি পাইছিল। মোৰ কিন্তু বৰ ভাল লাগিছে, কিন্তু এতিয়ালৈকে যে আমি গৈয়ে আছো, গাড়ীৰ পৰা নমায়েই নাই। মোৰ যে সেই মানুহকেইজনক চাবলৈ বৰ মন গৈ আছে। কিছু সময়ৰ পাছতেই সিহঁত গৈ সেই ঠাইত পালেগৈ আৰু সিহঁতে গাড়ীখন ৰখালে আৰু সিহঁতে প্ৰথমে সেই বস্তাটো উলিয়াই আনিছিল, যিটো বস্তাত সিহঁতে চুৰেলজনীক মেৰিয়াই আনিছিল। তাৰ পাছত সিহঁতে চুৰেলজনীক এটা আন্ধাৰ ৰুমলৈ লৈ গ'ল, যিটো ৰুমত এটা সৰু লাইট জ্বলি আছিল। তাৰ পাছত সিহঁতে চুৰেলজনীক এখন চকীত বান্ধি থলে, কিন্তু চুৰেলজনীৰ মুখখন এতিয়াও ঢাকি ৰাখিছিল। সাগৰ, আজি বাৰু সংগীতাকে ইমান লেতেৰা শাৰীখন কিয় পিন্ধি আছে? তাইতো সদায়েই সাজি কাচি থাকে। তই কথাটো ঠিকেই কৈছ, ময়ো লক্ষ্য কৰিছো তাই ইমান লেতেৰা শাৰীখন পিন্ধি আছে আৰু মই তাইক ক'লা ক'লা দেখিছো আৰু তাইৰ গাটোও বৰ বেয়া গোন্ধাইছে। তাই বাৰু এমাহমান গা ধুৱায়েই নাই নেকি? তাৰ পাছত সাগৰে সংগীতাৰ ভৰি দুখন বান্ধিবলৈ গৈছিল, কিন্তু যেতিয়াই সি তাইৰ ভৰি দুখন দেখিলে তেতিয়াই সি চিঞৰিবলৈ ধৰিলে। ঐ মদন, সংগীতাৰ ভৰি দুখন কেতিয়াৰ পৰা ওলোটা হ'ল? ওলোটা ভৰি? হে ভগৱান, আমি কোন সংগীতাক উঠাই আনিলো বাৰু? মদন আৰু সাগৰ চকীখনৰ পৰা দূৰলৈ গুচি আহিলে আৰু তেতিয়াই চুৰেলজনীয়ে হাঁহিবলৈ ধৰিলে। তহঁতে মোক কি এনেকৈয়ে বান্ধি থৈ দিবি নেকি? মোৰ মুখখন খুলি দেচোন, মোৰ মুখখন খুলি দে সোনকালে। সাগৰ চুপচাপ গৈ চুৰেলজনীৰ মুখৰ পৰা কাপোৰখন আঁতৰাই তাৰ পৰা পতাপত গুচি আহিলে। হে ভগৱান, আমি সংগীতাকহে আনিবলৈ গৈছিলো, এই ভয়ানক চুৰেলজনীক কেনেকৈ উঠাই আনিলো? কথাটো শুনি চুৰেলজনীৰ বহুত খং উঠিল। তহঁতে মোক কি কৈছ? মই ভয়ানক চুৰেল? তহঁতে জাননে বাৰু মই সেই গাঁওখনৰ সকলোতকৈ ধুনীয়া ছোৱালীজনী আছিলো, সংগীতাতকৈও ধুনীয়া। মই এতিয়া মৰিলো, কি হ'ল? তেতিয়াই তালৈ পংকজ আহিল। পংকজ বহুত খঙাল আছিল, সেইবাবে তালৈ সাগৰ আৰু মদনে বহুত ভয় কৰিছিল। পংকজৰ এষাৰ মাত শুনাৰ লগে লগেই সাগৰ আৰু মদন চুপচাপ হৈ গ'ল। এফালে চুৰেলজনী আছিল আৰু আনফালে পংকজ আছিল। মালিক, আমাক ক্ষমা কৰি দিয়ক, আমি ভুলতে চুৰেলজনীক লৈ আহিলো। হয় মালিক, আমাৰ ভুল হৈ গ'ল।
ঐ তহঁতে মোৰ কথা কি কৈছ মই ভয়ানক চুৰেল তাৰমানে তহঁতে মোক অপহৰণ নকৰ তহঁতে তাৰমানে মোক ভুলতে উঠাই আনিলি মই এতিয়াহে তহঁতৰ কথাবোৰ বুজি পাইছো তোক ভয়ানক চুৰেল বুলি নকৈ আৰু কি ক'ম তোক অপহৰণ কৰিলে আমি কি পাম সংগীতাক অপহৰণ কৰাহেঁতেন আমি বহুত কিবা কিবি পালোহেঁতেন মই সেইবোৰ একো নাজানো মই ইয়াত থাকি ভাল পাইছো গতিকে মই ইয়াতেই থাকিম তহঁতে মোক ইয়াতেই এনেকৈয়ে বান্ধি থব লাগিব মই কি কৈছো তহঁতে শুনিছ নহয় ঐ চুৰেল তই এইবোৰ কি কথা কৈ আছ সাগৰ আৰু মদন তহঁতে এই চুৰেলজনীক য'ৰ পৰা আনিছিলি তাত আকৌ থৈ আহগৈ যা ঐ তোৰ ইমান সাহস মোক এনেকৈ কবলৈ মই বহুত ধৈৰ্য ধৰিলো আৰু নধৰো এতিয়া চাই থাক মই তহঁতক কি কৰো সেইখিনি কৈ চুৰেলজনীয়ে তাইৰ গাৰ পৰা ৰছীবোৰ খুলি পেলালে আৰু তাৰ পাছত পংকজক মাৰি পেলালে সেইবোৰ দেখি সাগৰ আৰু মদন থৰ লাগি ৰলে আৰু তাৰ পাছত চুৰেলজনী আকৌ গৈ চকীখনত বহি ললেগৈ আৰু সিহঁতক কলে তহঁত দুয়োটা মোৰ ওচৰলৈ আহ আৰু আকৌ মোক ৰছীৰে বান্ধি থহি এনেকৈ থাকি মোৰ বৰ ভাল লাগিছে গতিকে আৰু অলপ সময় মই এনেকৈয়ে থাকিম কাৰোবাৰ যদি কিবা অসুবিধা আছে তেতিয়াহ'লে মোক কৈ দে তেতিয়া মই তাৰ কাম শেষ কৰি দিম আমাৰ একো অসুবিধা নাই আপুনি যেনেকৈয়ে কয় আমি তেনেকৈয়ে কৰিম হয় হয় ৰ'ব মই আপোনাক এতিয়াই ৰছী বান্ধি দিম তাৰ পাছত মদনে গৈ চুৰেলজনীক ৰছী বান্ধি দিলে গৈ সিহঁতৰ চকুৰ সন্মুখতেই পংকজক মৰা দেখিছিল সেইবাবে সিহঁতে চুৰেলজনীলৈ বৰ ভয় কৰি আছিল তহঁতে বাৰু অপহৰণ কৰি অনা মানুহবোৰক এনেকৈয়ে ৰাখনে তহঁতে বাকীবোৰ মানুহক যেনেকৈয়ে ৰাখ তেনেকৈয়ে মোকো ৰাখ মই তেনেকৈয়ে থাকিম কিন্তু মই একাপ চাহ খাব বিচাৰো ৰ'ব মই এতিয়াই আপোনালৈ চাহ আনোগৈ সাগৰ আৰু মদনে সুবিধা পাই চাহ আনিবলৈ বাহিৰলৈ গুচি আহিলে আৰু সিহঁতে কথা পাতিলে মদন আমি এতিয়া কি কৰো বাৰু চুৰেলজনীৰ পৰা আমি এতিয়া কেনেকৈ হাত সাৰো চুৰেলজনীয়ে যেনেকৈ পংকজক মাৰি পেলালে তেনেকৈয়ে আমাকো মাৰি পেলাব যদি আমি তাইৰ কথা নুশুনো সাগৰ আৰু মদনে চাহ আনিবলৈ বাহিৰলৈ ওলাই আহোঁতেই সিহঁতক পুলিচে ধৰি ললে তহঁত দুয়োটা ইমান দিনে ক'ত পলাই ফুৰিছিলি অৱশেষত মই তহঁতক ধৰিলোয়েই তহঁতক ধৰিলো যেতিয়া পংকজকো ধৰিলো কয় এতিয়া সোনকালে পংকজ ক'ত থাকে ছাৰ আপুনি ভাল সময়তেই আহিছে পংকজ আৰু এই পৃথিৱীত নাই ঐ তই এইবোৰ কি কথা কৈছ কেনেবাকৈ তই মোক ফাঁকি দিয়া নাইতো যদি তই মোক ফাঁকি দিছ তেতিয়াহ'লে কিন্তু কথা ভাল নহ'ব ছাৰ পংকজৰ কথা বাদ দিয়ক আমি অপহৰণ কৰিছিলো আৰু আমি যাক অপহৰণ কৰিছিলো হ'ব তহঁতে আৰু মোক একো কথা ক'ব নালাগে মই সকলোবোৰ কথা বুজি পাইছো তহঁতে সেই গাঁওখনৰ সকলোতকৈ ধুনীয়া ছোৱালী সংগীতাক অপহৰণ কৰি আনিছ তহঁতক এতিয়া মই হাতে লোতে ধৰিম ব'ল সোনকালে মোক ভিতৰলৈ লৈ ব'ল ছাৰ আমাৰ কথা শুনক আপুনি ভিতৰলৈ নাযাব আপোনাৰ বিপদ হ'ব আপোনাৰ যদি ভিতৰলৈ যাবলৈ মন আছে তেতিয়াহ'লে আপুনি অকলেই যাওক আমাক এৰি দিয়ক পুলিচজনে সিহঁতৰ কথা নুশুনিলে আৰু ভিতৰলৈ সোমাই গ'ল পুলিচজনক দেখি চুৰেলজনীৰ বহুত খং উঠিল আজি দেখোন পুলিচ সোনকালে আহি গ'ল আপুনি মোক বচাবলৈ আহিছে নহয় আপুনি এটা কাম কৰক আপুনি অলপ দেৰিকৈ আহক কাৰণ ইয়াত মই অলপ সময় থাকিব বিচাৰো আৰে বাপৰে এইজনী দেখোন চুৰেল তাকো ইমান ভয়ানক মই ইয়ালৈ সংগীতাকহে বচাবলৈ আহিছিলো তোক নহয় তই থাক ইয়াতেই কথাটো শুনি চুৰেলজনীৰ খং উঠিল আৰু তাই পুলিচজনক ধৰি ল'লে তেতিয়াই তালৈ আৰু পুলিচ আহি গ'ল কাৰণ সেই পুলিচজনে ভিতৰলৈ সোমোৱাৰ আগতেই বাকীবোৰ পুলিচক কথাটো জনাই দিছিল তাৰ পাছত সেই পুলিচ কেইজনে চুৰেলজনীক বান্ধি ল'লে আৰু তাইক মাৰিবলৈ ধৰিলে ঐ তহঁতে মোক কিয় এনেকৈ মাৰিছ মোক নামাৰিবি মই নিজেহে অপহৰণ হৈছিলো মোক নামাৰিবি মোক পুলিচ কেইজনে চুৰেলজনীক বহুত মাৰিলে আৰু সেই সকলোবোৰ সাগৰ আৰু মদনে চাই আছিল তেতিয়াই মদনে সাগৰক ক'লে ঐ সাগৰ এই সুবিধাটো পাওঁতেই ইয়াৰ পৰা সোনকালে পলা তই ঠিকেই কৈছ পুলিচবোৰ চুৰেলজনীতেই ব্যস্ত হৈ আছে গতিকে এই সুবিধাটো পাওঁতেই ইয়াৰ পৰা সোনকালে পলা সেইখিনি কৈ সাগৰ আৰু মদন পতাপত তাৰ পৰা পলালে আৰু সেই গাঁওখনলৈ আৰু কেতিয়াও নাহিলে সিফালে মাৰ খাই চুৰেলজনীৰ বহুত বেয়া অৱস্থা হৈ গ'ল আৰু ইমানবোৰ অপমান পোৱাৰ বাবে চুৰেলজনী চিৰদিনৰ বাবে হাবিত থকা গুহালৈ গুচি গ'ল